নমস্কাৰ বন্ধুসকল, আজি যোৰহাটৰ খেল আপোনাৰ শুভ আৰম্ভণি আৰু খেলখন হ'বলৈ গৈ আছে আপোনাৰ 25 অক্টোবৰত। মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে আৰু এইখন খেলত আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ দিয়া হৈছে আপোনাৰ ছুপাৰ এখন। আৰু এইখন সম্পূৰ্ণ পাৰ্মিশ্যন থকা খেল। মই ভিডিঅ'ত দি দিম আপোনাৰ পাৰ্মিশ্যন কপিটো, আৰু সম্পূৰ্ণ পাৰ্মিশ্যন থকা এখন খেল। তো নিশ্চিন্ত হৈ টিকেট ক্ৰয় কৰিব পাৰে। মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু ফাৰ্ষ্ট প্ৰাইজ এইখন দিয়া আছে আপোনাৰ ছুপাৰ এখন। ফাৰ্ষ্ট প্ৰাইজ আমাৰ উজনি হওক নামনি হওক ফাৰ্ষ্ট যোৰহাটত দিয়া হৈছে এবাৰ, তো ছুপাৰ এখন। আৰু তাৰপাছত ছেকেণ্ড প্ৰাইজটো দিয়া হৈছে আপোনাৰ এল্টো K10। গোটেই গাড়ী আপোনাৰ দেখিছে সজাই থোৱা আছে, এল্টো K10। তাৰপাছত আপোনাৰ 3 নম্বৰটো হ'ল আপোনাৰ ৰেনল্ট কুইড, 4 নম্বৰটো হ'ল টাটা হেৰিয়াৰ, 5 নম্বৰটো হ'ল মাৰুতি এক্সপ্ৰেছো, মাৰুতি চেলেৰিঅ', তাৰপাছত টাটা চিয়াৰা, তাৰপাছত টাটা টিয়াগো, টাটা পাঞ্চ আৰু থাৰ। কুপন প্ৰাইজ আছে টোটেল আপোনাৰ 10টা আৰু বুকৰ ওপৰত 5টা প্ৰাইজ আছে। আৰু বুকৰ ওপৰত ফাৰ্ষ্ট প্ৰাইজটো হ'ল স্কৰপিঅ এন, ছেকেণ্ডটো হ'ল অলা স্কুটাৰ, আৰু 3 নম্বৰটো হ'ল iPhone 16, আৰু 4 নম্বৰটো হ'ল চেমচাং 5 নম্বৰটো হ'ল এল্টো K10। তো দেৰি নকৰিব, স্কুলত ফোন নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰিব। নিজৰ লাকটো ট্ৰাই কৰিবলৈ এটা টিকেট লৈ লওক, টিকেট লৈ লওক, ট্ৰাই কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। আৰু উপহাৰ কুপনৰ এই টিকেটটো ফিটা কটাৰ আগত আচলতে এই খেলখনৰ লগত জড়িত আছে কমিটিৰ বিষয়ববীয়া জয়ন্ত দা আছে। জয়ন্ত দাক এটা শুভেচ্ছা। জয়ন্ত দাই অসমবাসীলৈ কি ক'ব? খেলখন আচলতে প্ৰত্যেকে সোধে, আমি জানো খেলখন 100% খেলিব, কেলৈ গাৰাণ্টি দিছোঁ, কিন্তু মানুহে সোধে খেলখন হ'বনে নাই, হ'বনে নাই কোনে ক'ব? মই জাষ্ট এংকৰে, কমিটিয়ে ক'ব। কমিটি কাৰণটো খুব স্পষ্ট কথা। অমিত মোৰ নিজৰ ভাইৰ নিচিনা। অমিত ভৰত দাস এনেকুৱা এটা ল'ৰা যাৰ নিজৰ একো নাই, কিন্তু আনৰ বাবে সকলো ত্যাগ কৰিব পাৰে। মই নিজে গাঁৱে ভূঞে যিহেতু সাংবাদিকতা কৰি ফুৰো, এনেকুৱা অজস্ৰ মানুহ মই লগ পাওঁ। তেনে মানুহৰ মনৰ কথা বুজি পোৱা এজন মানুহ হৈছে অমৃত ভৰত দাস। এক প্ৰকাৰ ক'ব পাৰে এজন উন্মাদ মানুহ। দীন দুখীয়া মানুহৰ কাৰণে নিজক সমৰ্পিত কৰা, আৰু নিজৰ একো নথকাৰ পিছতো শ মানুহক সহায় কৰিবৰ কাৰণে উন্মাদ হৈ থকা এজন উন্মাদ মানুহৰ নাম হৈছে অমৃত ভৰত দাস। আৰু সেইবাবেই এই মানুহজনৰ সৈতে মোৰ বহুত বছৰৰ পুৰণি সম্পৰ্ক। বিভিন্ন সময়ত ৰুগীয়া মানুহক সহায় কৰাৰ ক্ষেত্ৰত অমৃতে সদায় এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। এনেকুৱা বহু মানুহ আমাৰ কাষলৈ আহে যিয়ে সহায় বিচাৰে আমাৰ পৰা, আৰু আমি বিভিন্ন সময়ত মই নিজেও অমৃতক সহায় কৰিবৰ কাৰণে পৰামৰ্শ দি যাওঁ। এইবাৰ প্ৰথম অসমৰ বাবে এখন উপহাৰ কুপনৰ খেল দেখিলো, যাৰ উদ্দেশ্য হৈছে 2খনকৈ অতি প্ৰয়োজনীয় এম্বুলেন্স ক্ৰয় কৰা। আজিলৈকে